নমস্কাৰ স্বাগতম জনাইছোঁ জেআৰ টেকনিকেল এণ্ড জব ইনফৰমেশ্যন ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। তো ফ্ৰেণ্ডছ, আজি আকৌ এটা আপোনালোকৰ মাজলৈ ইনফৰমেটিভ ভিডিঅ' লৈ আহিছোঁ। তো ফ্ৰেণ্ডছ, আপোনালোকে নিশ্চয় থাম্বনেইল চাই ধৰিব পাৰিছে যে ভিডিঅ'টো কিহৰ ওপৰত হ'বলৈ গৈছে। তো ফ্ৰেণ্ডছ, যদি আপোনালোকৰ এটা ইউটিউব চেনেল আছে বা আপোনালোকে ইউটিউবত এনেকুৱা ধৰণৰ কুইজ দেখিবলৈ পায়, তো আপোনালোকে এনেকুৱা ধৰণৰ কুইজ কেনেকৈ বনাব লাগে আজিৰ ভিডিঅ'টোত আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। তাৰ আগতে ফ্ৰেণ্ডছ, যদি আপোনালোকে আমাৰ চেনেলত প্ৰথমবাৰৰ কাৰণে ভিডিঅ' চাই আছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। তেন্তে বলক ফ্ৰেণ্ড, আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে নিশ্চয় ইউটিউবত এনেকুৱা ধৰণৰ কুইজ দেখিবলৈ পায়। যদি আপোনালোকে এনেকুৱা ধৰণৰ কুইজ বনাব নাজানে, যদি আপোনালোকে এনেকুৱা ধৰণৰ কুইজ আপোনালোকৰ চেনেলত দিব বিচাৰে, তেনেহ'লে আপোনালোকে এই কুইজ বনাবলৈ হ'লে আপোনালোকে চিম্পলকৈ ইউটিউবটো অ'পেন কৰিব। তো ফ্ৰেণ্ডছ, আপোনালোকে এনেকুৱা ধৰণৰ কুইজ বনাবলৈ হ'লে ইউটিউবটো অ'পেন কৰি আপোনালোকে তলত দেখিবলৈ পাইছে প্লাছ অপশ্যনটো প্লাছত ক্লিক কৰি দিব। প্লাছত ক্লিক কৰি দিয়াৰ পিছতে আপোনালোকে এনেকুৱা ধৰণৰ দেখিবলৈ পাব এখন নতুন পেজ। তো আপোনালোকে তলত দেখিবলৈ পাইছে পোষ্ট, লাইভ, শ্বৰ্ট, ইয়াত ভিডিঅ' দেখিবলৈ পাইছে। ইয়াত আপোনালোকে যিটো দেখিবলৈ পাইছে পোষ্ট, তো আপোনালোকে পোষ্টত আহিব। পোষ্টত অহাৰ পিছত আপোনালোকে ইয়াৰ ওপৰত দেখিবলৈ পাইছে ৰাইট চিন, তো আপোনালোকে ৰাইট চিনত ক্লিক কৰি দিব। ৰাইট চিনত ক্লিক কৰি দিয়াৰ পিছতে আপোনালোকে এনেকুৱা এখন নতুন পেজ দেখিবলৈ পাব। ইয়াত আপোনালোকে দেখিবলৈ পাইছে কুইজ ইয়ৰ কমিউনিটি। তো আপোনালোকে যিটো আপোনালোকৰ কুইজত কুৱেশ্যন দিব বিচাৰে, যিটো প্ৰশ্ন আপোনালোকে দিব বিচাৰে, ইয়াত সেই প্ৰশ্নটো আপোনালোকে ইয়াত টাইপ কৰি দিব। তো ফ্ৰেণ্ডছ, আপোনালোকে যেতিয়া আপোনালোকৰ কুৱেশ্যনটো লিখা হ'ব, ইয়াত আপোনালোকৰ টাইপ কৰা হ'ব। তাৰপিছত আপোনালোকে যদি তলত অপশ্যন দিব বিচাৰে, ধৰি লওক আপোনালোকে এনেকুৱা ধৰণৰ অপশ্যন দিব বিচাৰে, 4টা অপশ্যন দিব বিচাৰে, তেনেহ'লে অপশ্যন দিবলৈ হ'লে আপোনালোকে দুটা অপশ্যন দেখিবলৈ পাইছে ইয়াত। তো আপোনালোকে 4টা অপশ্যন যদি দিব বিচাৰে, তেনেহ'লে আপোনালোকে ইয়াত দেখিবলৈ পাইছে এড এনচাৰ, তো আপোনালোকে ইয়াত ক্লিক কৰি দিব। যদি আপোনাৰ ইয়াত 3টা আহি গৈছে চাওক, আৰু যদি আৰু এটা আপোনালোকে অপশ্যন দিব বিচাৰে, তেনেহ'লে আপোনালোকে আকৌ এড এনচাৰত ক্লিক কৰি দিব। ইয়াত 4টা অপশ্যন আহি গৈছে। তো ফ্ৰেণ্ডছ, আপোনালোকে ইয়াত 4টা অপশ্যন যিকোনো আপোনালোকে দিব বিচাৰে দিব পাৰিব। তো ফ্ৰেণ্ডছ, আপোনালোকে অপশ্যনকেইটা দিয়াৰ পিছত আপোনালোকৰ যিটো ৰাইট এনচাৰ হয়, সেই ৰাইট এনচাৰটোত আপোনালোকে ইয়াত ক্লিক কৰি দিব। ৰাইট এনচাৰটোত ক্লিক কৰি দিয়াৰ পিছত ফ্ৰেণ্ডছ, আপোনালোকে যদি সেই এনচাৰটোৰ বিষয়ে এক্সপ্লেইন কৰিব বিচাৰে, তেনেহ'লে আপোনালোকে তলত দেখিবলৈ পাইছে যে এক্সপ্লেইন, তো আপোনালোকে ইয়াত তলত এক্সপ্লেইন কৰি দিব পাৰিব। তো আপোনালোকে ইয়াত মই দেখুৱাই দিছোঁ কেনেধৰণে এক্সপ্লেইন কৰিব লাগিব। তো আপোনালোকে কুৱেশ্যনটো দেখিবলৈ পাইছে ইয়াত শৰাইঘাটৰ ৰণ কিমান চনত সংঘটিত হৈছিল। আমি সকলোৱে জানো যে শৰাইঘাটৰ ৰণ 1671 চনত সংঘটিত হৈছিল। আৰু ইয়াৰ ৰিলেটেড যিবিলাক ধৰি লওক ইয়াৰ এই ৰণত কাৰ মাজত সংঘটিত হৈছিল, বা এই ৰণত সেনাপতি কোন আছিল, তো এনেধৰণৰ আপোনালোকে ইয়াত তলত এক্সপ্লেইন কৰি দিব পাৰিব। আপোনালোকে যেনেকুৱা কুৱেশ্যন দিয়ে সেনেকুৱা ধৰণৰ আপোনালোকে তলত এক্সপ্লেইন কৰি দিব পাৰিব। তো ফ্ৰেণ্ড, আপোনালোকে ইয়াত দেখিবলৈ পাইছে যে শৰাইঘাটৰ ৰণ 1671 চনত সংঘটিত হৈছিল। আৰু ইয়াত তলত এক্সপ্লেইনত মই লিখি দিছোঁ যে 1671 চনত সংঘটিত হোৱা এই ৰণ আহোম আৰু মোগলৰ মাজত সংঘটিত হৈছিল। আৰু সেই সময়ত আহোমৰ সেনাপতি আছিল লাচিত বৰফুকন আৰু মোগলৰ সেনাপতি আছিল ৰামসিংহ। এনেধৰণে আপোনালোকৰ কুৱেশ্যনটোত এনচাৰৰ ৰিলেটেড এক্সপ্লেইন কৰি দিব পাৰিব। এতিয়া এই কুইজটো আপোনালোকে কেনেকৈ প'ষ্ট কৰিব, ইয়াৰ কাৰণে আপোনালোকে ওপৰত দেখিবলৈ পাইছে পোষ্ট অপশ্যনটো, আপোনালোকে পোষ্টত ক্লিক কৰি দিব। পোষ্টত ক্লিক কৰি দিয়াৰ পিছতে আপোনালোকৰ চেনেলত এই কুইজটো গুচি যাব। তো আপোনালোকক ভিউ কৰি দেখুৱাই দিছোঁ। তো আপোনালোকে ইয়াত দেখিবলৈ পাইছে যিটো মই কুইজত দিছিলোঁ, তো সেই কুৱেশ্যনটো ইয়াত আহি গৈছে। তো আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে। তো এনেদৰে আপোনালোকৰ চেনেলত এনেকুৱা ধৰণৰ কুইজ বনাই আপলোড কৰিব পাৰিব। তো ফ্ৰেণ্ডছ, আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে, তো ফ্ৰেণ্ডছ ভিডিঅ'টোত এটা লাইক কৰি দিব। আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তো ফ্ৰেণ্ডছ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। জয় আই অসম।